ক্ষেত্ৰত আপোনালোকৰ দলৰ পৰা কেনেধৰণৰ সিদ্ধান্ত আগবাঢ়িছে? মই প্ৰথমতে আপোনালোকৰ যোগেদি অসমবাসী ৰাইজক অসম গণ পৰিষদ দলৰ তৰফৰ পৰা তথা বঙাইগাঁওবাসী ৰাইজক মই অসম গণ পৰিষদ দলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাসকল নিশ্চয় অৱগত যে অসমত যি উপনিৰ্বাচন অনুষ্ঠিত হ'ব বঙাইগাঁৱতো অনুষ্ঠিত হ'ব। এই ক্ষেত্ৰত বঙাইগাঁও আমাৰ যি দলীয় সংগঠন আছে বঙাইগাঁও বিধানসভা সমষ্টি কমিটিয়ে এখন সমিতি গঠন কৰি দিছে প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত আমি যোৱা শনিবাৰে আমি সভা অনুষ্ঠিত কৰিছিলোঁ আৰু সেইমতে আমি এটা সিদ্ধান্তত উপনীত হৈছোঁ যে নিৰ্বাচন চমু চাপি অহাৰ লগে লগে আমি আমাৰ প্ৰাৰ্থী বাছনি কৰিব লাগিব। সেই ক্ষেত্ৰত আমি কি গণতান্ত্ৰিক প্ৰক্ৰিয়া হাতত ল'লে উপযুক্ত ব্যক্তিগৰাকী আমাৰ প্ৰাৰ্থী বাছনিৰ ক্ষেত্ৰত আহিব সেই কথাটো আমি আলোচনা কৰিছোঁ। আৰু সেইমতে আমাৰ যি আঞ্চলিক কমিটিবিলাক আছে বঙাইগাঁও সমষ্টিৰ গোটেইকেইখন আঞ্চলিকলৈকে এই নিৰ্দেশনা আমি দিছোঁ যাতে তেখেতসকলে অহা দেওবাৰে তেওঁলোকৰ কাৰ্যনিৰ্বাহক বহি তেওঁলোকৰ যদি মনোপুত কোনোবা প্ৰাৰ্থী আছে আৰু যদি তেওঁলোকৰ মনোপুত প্ৰাৰ্থী নাই সেই কথাটো আমাক সিদ্ধান্ত লৈ অহা সোমবাৰৰ ভিতৰত উপসমিতিত জনাবৰ কাৰণে আমি নিৰ্দেশ দিছোঁ। যিহেতু এইটো অগপৰ দখলত আছিল গতিকে এইবাৰো এইটো অগপৰ প্ৰাৰ্থীত হোৱাৰ সম্ভাৱনা আছে নে আপোনালোকৰ মিত্ৰ দলৰ লগত কিবা বুজা মেলাৰ কথা চলিব পাৰে নেকি? না, আমি ইতিমধ্যে স্পষ্ট যে বঙাইগাঁও বিধানসভা সমষ্টিৰ উপনিৰ্বাচনত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী থাকিব। ইয়াত আমাৰ ভাৰতীয় জনতা পাৰ্টি UPPL ইত্যাদি আমাৰ মিত্ৰ দলবিলাক এই ক্ষেত্ৰত সমৰ্থন দিছে। গতিকে আমি আমাৰ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থীগৰাকীকে আমি বাছনি কৰি ৰাইজৰ মাজলৈকে লৈ যাম। বৰ্তমানে কোনোবা দাবীদাৰ আনুষ্ঠানিকভাৱে আমি পোৱা নাই। কিছুমান নাম হয়তো চৰ্চাত আছে ৰাইজৰ মাজত আৰু এইটো আনুষ্ঠানিকভাৱে আহিবৰ কাৰণে আমি প্ৰথমতে আমাৰ আঞ্চলিক সমিতিসমূহক আমি নিৰ্দেশ দিছোঁ। যিটো প্ৰাৰ্থী আন এজন যিটো 15 বছৰ ধৰি আমাৰ দীৰ্ঘদিনৰ পৰা আছিল নতুন প্ৰাৰ্থী বা বেলেগ প্ৰাৰ্থী এজন বঙাইগাঁও কি আশা কৰিছে এবাৰ পুনৰবাৰ জয়ী হ'ব? নতুন প্ৰাৰ্থীগৰাকী নিশ্চয় উপযুক্ত হ'ব আৰু বঙাইগাঁৱত আমাৰ উপযুক্ত দলীয় কৰ্মী বা আমাৰ জাতীয়তাবাদ তথা আঞ্চলিকতাবাদক বিশ্বাস কৰা ব্যক্তি বঙাইগাঁৱত আমাৰ দলৰ মাজত আছে। তেনেধৰণৰ প্ৰাৰ্থী আমি উলিয়াই আনিব পাৰিম। ধন্যবাদ।